মাজুলীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসম গণ পৰিষদৰ সৈতে আসন ভাগ বতৰাক লৈ আলোচনা হয় পবিত্ৰ মাৰ্ঘেৰিটাৰ আক্ৰমণৰ লক্ষ্য হয় তিনি গগৈ কংগ্ৰেছৰ এতিয়া নিজৰ মাজতে কাজিয়া তেওঁলোকে দিল্লীৰ নেতাৰ পদুলিয়ে ঘূৰি আছে আৰু বিজেপিয়ে সদায় ৰাইজৰ মাজতে আছু বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ গৌৰৱ গগৈ যেহেতু মাজুলীলৈ নাহে গতিকে মোক মাজুলীৰ উন্নয়নৰ বাবে কাম কৰিবলৈ যোৰহাটৰ সাংসদ আৰু মাজুলীৰ বিধায়ক ৰূপে পাব বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ ইয়াত মূলতঃ প্ৰাৰ্থিত্বৰ মিত্ৰতাৰ লগতে অন্যান্য সাংগঠনিক বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ সন্মানীয় আমাৰ জিলা সভাপতি মহোদয় আৰু সন্মানীয় স্থানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত জ্যেষ্ঠ কাৰ্যকৰ্তা পদাধিকাৰীসকলৰ লগত আমাৰ এখন আলোচনা হ'ব আৰু এই আমাত মিত্ৰতা খুব ভাল আমাৰ ইয়াত অসম গণ পৰিষদে হওক বা গণশক্তি হওক আমি হাতে হাত ধৰি সদায় মিত্ৰতা ধৰ্ম পালন কৰি ইমান দিনৰ পৰা একেলগে নিৰ্বাচন খেলি আহিছোঁ আমি যদি মিচিং অট'নমাছ কাউন্সিলত আমি ভাৰতীয় জনতা পাৰ্টীয়ে হিয়া উজাৰি যিদৰে আমি সহযোগ কৰা বুলি কয় তেনেকৈ কৰিছোঁ ঠিক তেখেতসকলেও লোকসভা বিধানসভাত আমাক সম্পূৰ্ণ গণশক্তি বা অসম গণ পৰিষদে সদায় সহযোগ কৰিছে গতিকে খুব মিত্ৰতাৰ এটা অন্যতম শ্ৰেষ্ঠ নিদৰ্শন হ'ল আমাৰ মাজুলীৰ আমাৰ যিটো মিত্ৰতা